মোৰ নাম শ্ৰী নিবিড় নয়ন। ইয়াত উপস্থিত থকা ভাওনা প্ৰেমী ৰাজসকল জয়জয়তে মোৰ ভক্তি ভৰা সেৱা আপোনালোকৰ আগত জ্ঞাপন কৰিছোঁ। শ্ৰী শ্ৰী গণেশ গগৈদেৱৰ ৰচিত সকলোৰে প্ৰতিশোধ নাভাগে অৰ্জুন চৰিত্ৰৰ এটা সংলাপ আপোনালোকৰ আগত মই উপস্থাপন কৰিবলৈ লৈছোঁ। কিবা যদি ভুল হয় মোক ক্ষমা কৰিব। হব যদুপতি, তোমাৰ ইচ্ছাই পূৰ্ণ হব। শুনা ধৰ্মৰাজ, দেৱাসুৰ বিজয়ী মই পাৰ্থ মহাবীৰ এই দিশ বাসুৰেই কৰিছিল তৈষ্যাত মই লক্ষ লক্ষ ৰাজেন্দ্ৰ মণ্ডলী স্বয়ম্বৰ তিৰাসেই দুৰ্বত পালা মল্ল যুদ্ধ কৰি সৃষ্টিৰ সংহাৰকাৰী টিকুলিৰ কতে শুনা শুনা ধৰ্মৰাজ পাখু পাতস্ত লাভ কৰিছিল মই। আজি তব সন্মুখত মই কৰিলো প্ৰতিজ্ঞা সাক্ষী তুমি যদুকুলৱতী। এই কামদেৱেৰে মোৰ কুৰুক্ষেত্ৰৰ সমৰস্থলী বিলাসী ৰাধাৰ পুত্ৰ দৈৰথ যুদ্ধ কৰ্ণ পুণ্যময় কৰিম মেদিনী। উপস্থাপন কৰিবলৈ লৈছোঁ। পশ্চাতে লক্ষ্মণৰ কিৰণ আই পশুপতি হে আই পশুপতি তুমি এতিয়াও দৃকন্তিত হোৱা নাই কিয়? হৃদয় তই এতিয়াও জ্বলি উঠা নাই কিয়? ৰাৱণ চালুকী মাতৃক কৰিছিল হৰণ সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে। কিন্তু আজি কিয় ৰাজধন পৰিকৰি ত্যাগ কৰিছে সৰুৰ বিলাকে ৰাজ কাৰেকত তোমাৰ বাপেই দাদা তোমাৰ বাপেই শৰীৰত বেৰিয়াই লৈছিলো মই বাকলি কখন। কিন্তু কিন্তু কিয় দিলা এনে নিষ্ঠুৰতে? এর কি প্ৰতিদান এই লক্ষ্মণক তোমাৰ পদৰ বচন এই পদৰ বচন চালকী মাত্ৰে কঠিব যেতিয়া মোক দেশৰ লক্ষ্মণ সন্তুৰে পৰিপূৰ্ণ এই অৰণ্যৰ মাজত মই কেনি যাম? মই ক'ত থাকিম? তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? মই আৰু বিশ্বাস জ্যেষ্ঠ দাদা পৃথিৱীৰ তেওঁ ৰাতিপুৱাই পালন কৰি বয়ে ৰাতিব যাওঁ ত্যাগ কৰি হৃদয়ত সকলো মমতা তেৰি থৈ আহোঁতে বিচাৰকী মই অৰণ্যৰ মাজত। ইমন মাইনালৈ
এখন ভাগৱতী সমাজৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ।